নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিচ ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান পৰিৱেশ বিজ্ঞানৰ কুৱেশ্যন এনচাৰ, যিখিনি আমাৰ সকলো ধৰণৰ এক্সামৰ অৰ্থাৎ আছাম পুলিচ DME অৰ্থাৎ ADRE সকলো এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয়। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 55, অৰ্থাৎ ইয়াৰ আগত মই বাকীখিনি দিছোঁ, যদি চোৱা নাই ইয়াৰ আগৰ পাৰ্টখিনি চাই ল'ব। 55, অসমত শিশু সুৰক্ষা দিৱস পালন কৰাৰ তাৰিখটো হ'ল অপশ্যন A 4 মাৰ্চ, অপশ্যন B 22 মাৰ্চ, অপশ্যন C 31 মাৰ্চ, অপশ্যন D 1 মাৰ্চ। এনচাৰটো হ'ব অপশ্যন A 4 মাৰ্চ। 56, তলৰ কোনটো পৰিৱেশৰ অজৈৱিক উপাদান? অপশ্যন A বায়ু, অপশ্যন B পানী, অপশ্যন C মাটি, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন D এই আটাইবোৰ। 57, তলৰ কোনটো পৰিৱেশৰ জৈৱিক উপাদান? অপশ্যন A উদ্ভিদ, অপশ্যন B প্ৰাণী, অপশ্যন C অণুজীৱ, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন D এই আটাইবোৰ। 58, তলৰ কোনটো মেৰু অঞ্চলৰ প্ৰাণী? অপশ্যন A বগা ভালুক, অপশ্যন B হৰিণা, অপশ্যন C জেব্ৰা, অপশ্যন D হাতী। এনচাৰটো হ'ব অপশ্যন A বগা ভালুক। 59, তলৰ কোনটোৱে খাদ্য প্ৰস্তুত কৰে? অপশ্যন A বিয়োজকে, অপশ্যন B উৎপাদকে, অপশ্যন C উপভোক্তাই, অপশ্যন D এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন B উৎপাদকে। 60, তলৰ কোনটোৱে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে? অপশ্যন A উৎপাদকে, অপশ্যন B বিয়োজকে, অপশ্যন C উপভোক্তাই, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন B বিয়োজকে। 61, তলৰ কোনটো খাদ্য শৃংখলৰ আৰম্ভণিতে থাকে? অপশ্যন A উদ্ভিদ, অপশ্যন B প্ৰাণী, অপশ্যন C অণুজীৱ, অপশ্যন D পানী। এনচাৰটো হ'ব অপশ্যন A উদ্ভিদ। 62, বাঘ, সিংহ, শিয়াল আদি A গৌণ উপভোক্তা, অপশ্যন B তৃতীয় শ্ৰেণীৰ উপভোক্তা, অপশ্যন C প্ৰথম শ্ৰেণীৰ উপভোক্তা, অপশ্যন D এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন A গৌণ উপভোক্তা। 63, তলৰ কোনটোৱে বতৰৰ উপাদান? অপশ্যন A বায়ুমণ্ডলৰ উষ্ণতা, অপশ্যন B বতাহৰ দিশ আৰু বেগ, অপশ্যন C বৰষুণৰ পৰিমাণ, অপশ্যন D এই আটাইবোৰ। এনচাৰটো হ'ব অপশ্যন D এই আটাইবোৰ। 64, বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম? অপশ্যন A দিকদৰ্শী সূচক, অপশ্যন B বায়ুমোজা, অপশ্যন C বেৰমিটাৰ, অপশ্যন D হাইগ্ৰমিটাৰ। এনচাৰ হ'ব অপশ্যন B বায়ুমোজা। 65, আমাৰ শৰীৰৰ বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল? অপশ্যন A গাখীৰ আৰু দৈ, অপশ্যন B চৰ্বি আৰু প্ৰ'টিন, অপশ্যন C ভিটামিন আৰু খনিজ দ্ৰব্য, অপশ্যন D এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন C ভিটামিন আৰু খনিজ দ্ৰব্য। 66, ভিটামিন C অধিক পৰিমাণে থকা খাদ্যবিধ হ'ল? অপশ্যন A গাখীৰ, অপশ্যন B আমলখি, অপশ্যন C চয়াবিন, অপশ্যন D কলডিল। এনচাৰটো হ'ব আমলখি। 67, পৰিৱেশ বিজ্ঞান হ'ল পৰিৱেশ অধ্যয়নৰ? অপশ্যন A এটা অবিচ্ছেদ্য শাখা, অপশ্যন B এটা মূল শাখা, অপশ্যন C পৰিৱেশ অধ্যয়নৰ এটা শাখা, অপশ্যন D এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব এটা অবিচ্ছেদ্য শাখা। তলৰ কোনটোৱে প্ৰাকৃতিক পৰিৱেশে সৃষ্টি কৰা উপাদান নহয়? অপশ্যন A বায়ু, অপশ্যন B পানী, অপশ্যন C গছ-গছনি, অপশ্যন D উৎসৱ পাৰ্বণ। এনচাৰটো হ'ব অপশ্যন D উৎসৱ পাৰ্বণ। 69, উদ্ভিদ আৰু প্ৰাণীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ মূল কাৰণ? অপশ্যন A খাদ্য, অপশ্যন B ৰং বেলেগ, অপশ্যন C ফল-মূল, অপশ্যন D এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন A খাদ্য। 70, প্ৰকৃতি আৰু জীৱৰ তথা বায়ুৰ মাজত সম্পৰ্ক? অপশ্যন A অবিচ্ছেদ্য, অপশ্যন B ভিন্ন, অপশ্যন C একেই, অপশ্যন D বিস্তৃত। এনচাৰটো হ'ব অপশ্যন A অবিচ্ছেদ্য। 71, তলৰ কোনবিধ জলাহভূমিৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন A দলনি, অপশ্যন B পিতনি, অপশ্যন C বিল, অপশ্যন D সাগৰ। এনচাৰটো হ'ব অপশ্যন D সাগৰ। 72, বায়ুমণ্ডলত থকা অক্সিজেনৰ শতকৰা পৰিমাণ? অপশ্যন A 77.16%, অপশ্যন B 20.60%, অপশ্যন C 1.40%, অপশ্যন D 0.80%। এনচাৰটো হ'ব অপশ্যন B 20.60%।
73 এটা অঞ্চলৰ দীৰ্ঘদিনীয় বতৰৰ সামগ্ৰিক অৱস্থা হ'ল অপশ্যন এ জলীয় বাষ্পীকৰণ, অপশ্যন বি জলবায়ু, অপশ্যন চি জলকমিকা, অপশ্যন ডি এইবোৰ এটা নহয়। এনচাৰটো হ'ব অপশ্যন বি জলবায়ু। 74 তলৰ কোনটো পৰিৱেশৰ জৈৱিক উপাদান নহয়? অপশ্যন এ গছ গছনি, অপশ্যন বি জীৱ জন্তু, অপশ্যন চি অণুজীৱ, অপশ্যন ডি ঘৰদুৱাৰ। এনচাৰটো হ'ব অপশ্যন ডি ঘৰদুৱাৰ। 75 অৰণ্যৰ বুনিয়াদী বা ভিত্তি হ'ল অপশ্যন এ মাটি, অপশ্যন বি জীৱ জন্তু, অপশ্যন চি গছ বন, অপশ্যন ডি মানুহ। এনচাৰটো হ'ব গছ বন। 76 কপৌফুল এবিধ, অপশ্যন এ ফুল, অপশ্যন বি পৰজীৱী উদ্ভিদ, অপশ্যন চি পৰাশ্ৰয়ী উদ্ভিদ, অপশ্যন ডি মাংসভোজী। এনচাৰটো হ'ব অপশ্যন চি পৰাশ্ৰয়ী উদ্ভিদ। 77 অধিক সময় গছৰ ওপৰত কটোৱা প্ৰাণীবোৰক কোৱা হয় অপশ্যন এ মাংসভোজী, অপশ্যন বি বৃক্ষবাসী, অপশ্যন চি স্বভোজী, অপশ্যন ডি দলগত প্ৰাণী। এনচাৰটো হ'ব অপশ্যন বি বৃক্ষবাসী। ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটো হ'ল অপশ্যন এ ট্ৰপস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। এনচাৰটো হ'ব অপশ্যন এ ট্ৰপস্ফিয়াৰ। 79 পৃথিৱীৰ উপৰিভাগৰ পানীৰে আগুৰি থকা অংশ অপশ্যন এ 70%, অপশ্যন বি 65%, অপশ্যন চি 50%, অপশ্যন ডি 90%। এনচাৰটো হ'ব 70%। 80 পৃথিৱীৰ পানীয়ে আৱৰি থকা অংশটোক কোৱা হয় অপশ্যন এ বায়ুমণ্ডল, অপশ্যন বি জলমণ্ডল, অপশ্যন চি জলবায়ু, অপশ্যন ডি এইবোৰ এটা নহয়। এনচাৰটো হ'ব জলমণ্ডল। 81 অধিক সংখ্যক জীৱ বাস কৰে অপশ্যন এ জলমণ্ডলত, অপশ্যন বি বায়ুমণ্ডলত, অপশ্যন চি স্থলমণ্ডলত, অপশ্যন ডি বায়ুত। এনচাৰটো হ'ব স্থলমণ্ডলত। 82 তলৰ কোনবিধ এবিধ মাটিৰ প্ৰকাৰ নহয়? অপশ্যন এ পৰিবাহিত মাটি, অপশ্যন বি অৱক্ষেপিত মাটি, অপশ্যন চি আলতীয়া মাটি, অপশ্যন ডি টেৰাকোটা। এনচাৰটো হ'ব টেৰাকোটা। 83 বিশ্ব পৰিৱেশ দিৱস পালন কৰা অপশ্যন এ 4 জুন, অপশ্যন বি 5 জুন, অপশ্যন চি 6 জুন, অপশ্যন ডি 7 জুন। এনচাৰটো হ'ব 5 জুনত। 84 আৰ্দ্ৰতা হ'ল অপশ্যন এ কোনো ঠাইৰ উষ্ণতাৰ পৰিমাণ, অপশ্যন বি কোনো ঠাইত বৰষুণৰ পৰিমাণ, অপশ্যন চি কোনো ঠাইৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ, অপশ্যন ডি এইবোৰ এটা নহয়। এনচাৰটো হ'ব অপশ্যন চি কোনো ঠাইৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ। 85 বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় অপশ্যন এ 10 জুলাইত, অপশ্যন বি 11 জুলাইত, অপশ্যন চি 12 জুলাইত, অপশ্যন ডি 13 জুলাই। এনচাৰটো হ'ব অপশ্যন বি 11 জুলাইত। আজিৰ পাৰ্টটোত ইমানখিনি নেক্সট আৰু বাকীখিনি প্ৰায় 300টা কুৱেশ্যন আছে। আজি 85টা গ'ল আৰু আপোনালোকৰ মাজত থাকিল 215টা কুৱেশ্যন আৰু 215টা কুৱেশ্যন দিয়াৰ পিছত মই বাকী চেপ্টাৰত ধৰিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰি ইমানতে কৰিছোঁ। নমস্কাৰ।